নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক 29 তাৰিখৰ পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি আজি কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। তাৰে আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ অপশ্যনকেইটা হৈছে লাভলীনা বৰগোহাঁই, ভোগেশ্বৰ বৰুৱা, তালিমেৰন আও, মনালিছা বৰুৱা মেহতা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লাভলীনা বৰগোহাঁই হৈছে প্ৰথমজন অসমীয়া যিয়ে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰিছিল আৰু তেওঁ এই সন্মানটো 2021 চনত লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে 2024 অনুসৰি অসমৰ মুঠ জিলা কেইখন, মানে বৰ্তমান অসমৰ মুঠ জিলা কেইখন? ইয়াৰ অপশ্যন কেইটা হৈছে 31খন, 33খন, 32খন, 35খন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 35খন হৈছে বৰ্তমান অসমৰ মুঠ জিলা। আৰু যিখন 35তম জিলা হিচাপে স্বীকৃতি পাইছিলে সেই জিলাখনৰ নামটো আপোনালোকে মোক কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে প্ৰতি বছৰে কোন তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যন কেইটা হৈছে 23 জুন, 12 জানুৱাৰী, 16 ছেপ্টেম্বৰ, 20 জুন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 23 জুন তাৰিখে প্ৰতি বছৰে অলিম্পিক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিক 2024 কোনখন চহৰত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে লণ্ডন, পেৰিছ, বেংকক, টকিঅ'। এইটো সকলোৱে জানে। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পেৰিছ। নেক্সট কুৱেশ্যনটো হৈছে মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? ইয়াৰ অপশ্যন কেইটা হৈছে কেৰেলা, তামিলনাডু, মিজোৰাম আৰু মণিপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, কেৰেলাৰ ৰাজ্যৰ ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম। আৰু এটা মোক কমেণ্টত জনাব অসমৰ ধ্ৰুপদী নৃত্য কি? মোক সেইটো কমেণ্টত জনাব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? অপশ্যন কেইটা হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ভিটামিন ডি আহৰণ কৰে। সূৰ্যৰ ৰশ্মিৰ পৰা ডি ভিটামিন আহৰণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ বাণ থিয়েটাৰৰ লোকশিল্পী বঁটা কাক প্ৰদান কৰা হয়? ইয়াৰ অপশ্যন কেইটা হৈছে প্ৰতিমা পাণ্ডে, ৰাধিকা কুমাৰী, ধন্দা পাঠক, ওপৰ এজনো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ধন্দা পাঠকে 2024 চনত বাণ থিয়েটাৰ লোকশিল্পী বঁটা লাভ কৰিছিলে। বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যন কেইটা হৈছে 2 অক্টোবৰ, 8 মাৰ্চ, 12 জুলাই, 7 জানুৱাৰী। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 8 মাৰ্চ তাৰিখে বিশ্ব নাৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত কাজী নেমুৱে GI টেগ পাইছিল? ইয়াৰ অপশ্যন কেইটা হৈছে 2016 চনত, 2017 চনত, 2018 চনত, 2019 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 2019 চনত কাজী নেমুৱে GI টেগ লাভ কৰিছিলে। আমাৰ অসমত বৰ্তমানলৈকে এতিয়া কিমানটা বস্তুৱে GI টেগ লাভ কৰিছিল সেইটো মোক কমেণ্টত জনাব। আৰু যদি কোনোবাই GI টেগৰ ওপৰত ভিডিঅ' বিচাৰে তেন্তে মোক সেইটো কমেণ্টত জনাব। মই এটা GI টেগৰ ওপৰত এটা ভিডিঅ' বনাম ভালকৈ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? অপশ্যন কেইটা হৈছে বৰাইল পাহাৰ, বুঢ়া পাহাৰ, মিকিৰ পাহাৰ, নীলাচল পাহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, বৰাইল পাহাৰ হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণী। নেক্সট কুৱেশ্যনটো হৈছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অসম, কৰ্ণাটক, ৰাজস্থান আৰু অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কৰ্ণাটকত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? অপশ্যন কেইটা হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, বংগোপসাগৰ। যি সকলোৱে জানে সবাতোতকৈ বৃহত্তম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনটো হ'ল পঞ্জাৱৰ ৰাজধানী কি? ইটানগৰ, কহিমা, চণ্ডীগড় আৰু আগৰতলা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, চণ্ডীগড় হৈছে পঞ্জাৱৰ ৰাজধানী। কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জানো? ইয়াৰ অপশ্যন কেইটা হৈছে হেমচন্দ্ৰ গোস্বামী, দেৱকান্ত বৰুৱা, হেম বৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা। কলংপৰীয়া কবি বুলি আমি অপশ্যন বি, দেৱকান্ত বৰুৱাক আমি জানো। নেক্সট কুৱেশ্যনটো হৈছে সত্যমেৱ জয়তে শব্দটোৰ উৎস হৈছে দেশ, মানে সত্যমেৱ জয়তে ৱৰ্ডটো ক'ৰ পৰা অনা হৈছে? অপশ্যন এ হৈছে উপনিষদ, অপশ্যন বি হৈছে বেদ, অপশ্যন চি হৈছে ৰামায়ণ, অপশ্যন ডি হৈছে মহাভাৰত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, উপনিষদ। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? অপশ্যন কেইটা হৈছে 1920 চনত,
1930 চনত 1942 চনত 1921 চনত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1921 চনত আৰু তেওঁ কিহৰ কাৰণে আহিছিলে সেইটো মোক কমেণ্টত পাৰিলে জনাব আপোনালোকে শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে অপশ্যন কেইটা হৈছে 1600 18 ক 1900 21 ক ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 21 ক অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপশ্যন কেইটা হৈছে 8 ছেপ্টেম্বৰ 4 ছেপ্টেম্বৰ 12 ছেপ্টেম্বৰ আৰু 22 ছেপ্টেম্বৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 8 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে ইয়াৰ অপশ্যন কেইটা হৈছে ভূটান নেপাল পাকিস্তান আৰু বাংলাদেশ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বাংলাদেশৰ সৈতে ভাৰতৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে আৰু সেই সীমাটোৰ নাম কি কোনোবাই যদি জানে মোক কমেণ্টত জনাব আৰু যদি কোনোবাই নাজানে অলৰেডি মোৰ তাৰ ওপৰত বৰ্ডাৰবিলাকৰ নাম কি বুলি আমি জানো সেইটোৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে সেই ভিডিঅ'টো চাই লৈ পেলাই কমেণ্টত জনাব আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰক আৰু যদি মোৰ চেনেলৰ মেম্বাৰ ল'ব বিচাৰে তেন্তে জইন বুটামত ক্লিক কৰি আপোনালোকে মেম্বাৰ হ'ব পাৰিব আহক এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো হ'ল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যন কেইটা হৈছে প্ৰমত্ত সিংহই ৰাজেশ্বৰ সিংহই চন্দ্ৰকান্ত সিংহ আৰু এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল অপশ্যন কেইটা হৈছে 1947 চনত 1952 চনত 1960 চনত 1962 চনত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল কোন চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন কেইটা হৈছে 2016 চনত 2017 চনত 2018 চনত 2019 চনত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 2016 চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল প্ৰথম অসমীয়া শিশু চিনেমা কোনখন অপশ্যন কেইটা হৈছে লৰা বন্ধু দীনবন্ধু ইতিহাস আৰু অবুজ বেদনা ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চিনেমা দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন ইয়াৰ অপশ্যন কেইটা হৈছে ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্ত জয়ন্ত হাজৰিকা প্ৰতিমা পাণ্ডে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা প্ৰথম দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকা প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি ইয়াৰ অপশ্যন কেইটা হৈছে ইন্দ্ৰমালতী দীনবন্ধু জয়মতী ইতিহাস ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ইন্দ্ৰমালতীত তেওঁ প্ৰথম গীত গোৱা চিনেমাখন আছিলে ইন্দ্ৰমালতী চিনেমাখনত তেওঁ প্ৰথম গীত গাইছিলে নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি অপশ্যন কেইটা হৈছে বিপ্লৱী ত্যাগ ৰঙা পুলিচ আৰু ইতিহাস ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰঙা পুলিচে ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰিছিল প্ৰথম অসমীয়া ছবি আছিলে ৰঙা পুলিচ নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া গদ্য লেখক কোন ইয়াৰ অপশ্যন কেইটা হৈছে আব্দুল মজিদ যতীন্দ্ৰনাথ দুৱৰা ভক্তদেৱ হৰিপ্ৰসাদ বৰুৱা এইটো নিশ্চয় সকলোৱে জানে ইয়াৰ এনচাৰটো মোক আপোনালোকে কমেণ্টত জনাব নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া পদ্মভূষণ উপাধি লাভ কৰোঁতা কোন ইয়াৰ অপশ্যন কেইটা হৈছে বিমলা প্ৰসাদ চলিহা হিতেশ্বৰ শইকীয়া ভূপেন হাজৰিকা এজনো নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বিমলা প্ৰসাদ চলিহাই প্ৰথম অসমীয়া পদ্মভূষণ উপাধি লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম সংগীত নাটক একাডেমী বঁটা প্ৰাপক কোন আছিল অপশ্যন কেইটা হৈছে মিত্ৰদেৱ মহন্ত ডক্টৰ ভূপেন হাজৰিকা মামণি ৰয়ছম গোস্বামী জুবিন গাৰ্গ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মিত্ৰদেৱ মহন্তই প্ৰথম সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিলে নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম পদ্মশ্ৰী সন্মান পোৱা অসমীয়া কোন আছিলে ইয়াৰ অপশ্যন কেইটা হৈছে ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰতিমা পাণ্ডে বৰুৱা ডক্টৰ ভূপেন হাজৰিকা আৰু এজনো নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰথম পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া এইখিনি আছিলে এইখিনি খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পিছত আৰু কিছু মই প্ৰশ্ন আনিম ইম্পৰ্টেণ্ট জিকে কাৰণ জিকেটো আনএক্সপেক্টেড ক'ত কেনেকুৱা কি আহি যায় কোনো ক'ব নোৱাৰে কিছুমান ইজিও আহে কিছুমান টান আহে সেয়েহে মই এই আজি ভিডিঅ'টোত কিছুমান সহজ টান গোটেইখিনি মিলাই লৈ আহিছোঁ যাতে আপোনালোকৰ পঢ়িবলৈ সুবিধা হয় লগতে আপোনালোকে বুজি পায় যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ